মা, মই কিয় সেইখন ঘৰলৈ বিয়া হ'ব লাগে? আমি বৰ দুখীয়া মানুহ। দেউতাই দৰ্জি কাম কৰি ঘৰখন কোনোমতে চলাই আছে। এতিয়া বাৰু সেই তেনেকুৱা এখন ঘৰৰ বোৱাৰী হোৱাৰ জানো মোৰ যোগ্যতা আছে মা? কিয় তহঁতে এই সম্পৰ্কটোৰ বাবে মানি ললি? মোৰ বৰ ভয় লাগিছে মা। মোৰ ভয় লাগিছে যেন সেইখন ঘৰত মোৰ সুখ নহ'ব। মা, মিতিৰ কৰিলে বোলে সমপৰ্যায়ৰ মানুহৰ লগত মিতিৰ কৰিব লাগে। কিন্তু মা, আমি ইমান উচ্চ বংশৰ লগত উচ্চ মানুহৰ লগত সম্পৰ্ক কৰাটো উচিত নহ'ব। মাজনী, তই মিছাতে ভয় কৰিছ। তেখেতসকল ভাল মানুহ। তেখেতসকলে নিজেই আগবাঢ়ি আহিছে তোক বিয়া পাতি নিবলৈ। আৰু হাততে যেতিয়া হীৰা পোৱা যায়, কোনেনো অনাদৰ কৰে? হীৰা পোৱা যায় মানে সেই ঘৰৰ মানুহবোৰক সেই ঘৰখনৰ লগত সম্পৰ্ক হ'বলৈ গ'লত তহঁতে হীৰা পাইছো বুলি ভাবিছ? মা, সেইবোৰ ধনী মানুহৰ চলাহী কথা। কিজানি মোক সেইখন ঘৰত চাকৰণি কৰিও ৰাখেগে। মাজনী, তইনো এই কথাবোৰ কিয় ভাবিছ? তোক কিয় সেইখন ঘৰত চাকৰণি কৰি ৰাখিব? তেখেতসকলৰ একমাত্ৰ পুত্ৰৰ বাবে তোক বোৱাৰী কৰি নিবলৈ আহিছে, আৰু তই আকৌ এইবোৰ কথা ভাবিছ? দেউতা, তুমি বুজি নোপোৱা। চহৰীয়া ধনী মানুহৰ চলাহী কথাবোৰ তুমি বুজি নোপোৱা। মোৰ মনটোৱে এই বিয়াত বহিব মানা কৰিছে দেউতা। চা মাজনী, আমি জোৰ জবৰদস্তি কৰি তোক এই বিয়াৰ বাবে মান্তি কৰিব বিচৰা নাই। কিন্তু মাজনী, এবাৰ তই ভাবচোন, তেনেকুৱা এখন ঘৰৰ বোৱাৰী হলে তই জীৱনটো সলনি কৰি দিব পাৰিবি। আচলতে মানুহ ঘৰ বহুত ভাল। মাজনী, তোৰ সুখৰ বাহিৰেনো আমি কি বিচাৰো? আমাৰ ল'ৰা সন্তান নাই, তই আৰু তোৰ ভনীয়ে আছ। তোক বিয়া দিলে ভনীৰ বাবেও আকৌ অলপ মুকলি হ'ব পাৰিম আমি। তোৰ ভনীকো বিয়া দিব লাগিব নহয়। তইয়ে যদি বিয়া নহওঁ বুলি ভাব, এনেকুৱা এখন ঘৰলৈ তই বিয়া হৈ গ'লে তোৰ ভনীজনীৰো বিয়াৰ দায়িত্ব তই ল'ব পাৰিবি। দেউতাৰাই ঠিকেই কৈছে। আমাতকৈও বহুত দুখীয়া মানুহৰ ঘৰৰ ছোৱালী বহুত ধনী মানুহৰ ঘৰলৈ বিয়া হৈ যায় আৰু জীৱনটো সলনি হৈ যায়, সুখত থাকে। মাজনী, তোৰ মা দেউতাই জানো তোৰ দুখ বিচাৰো? চা মাজনী, তই আমাৰ ডাঙৰ ছোৱালী। তোক ধনী ঘৰলৈ বিয়া দিয়াটো আমাৰ হেঁপাহ নাছিল। আমাৰ হেঁপাহ আছিল যে তোক পঢ়ুৱাই শুনোৱাই ডাঙৰ মানুহ কৰোঁ আৰু তই নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ ঘৰখন চলা। কিন্তু এতিয়া পঢ়ুৱাবলৈ ইমান টকাৰ প্ৰয়োজন। আমিনো তোক আৰু কেনেকৈ পঢ়ুৱাওঁ? যেনে তেনে তোক BA লৈকে পঢ়ুৱালোঁ চৰকাৰী স্কুলতে হ'লেও। চৰকাৰী স্কুল কলেজত পঢ়ি BA টো ছিঙিলি। এতিয়া তাতোতকৈ আৰু তোক পঢ়ুৱাবৰ বাবে আমাৰ সামৰ্থ্য নাই। আৰু চাচোন, আজিকালি বহুত পঢ়িলেও ভালকৈ চাকৰি এটা নাপায়। তেনে ক্ষেত্ৰত এইখন গাঁৱতনো তই কি চাকৰি পাবি? কোম্পেনী এটাও নাইকিয়া গাঁৱত। সেইবোৰ চহৰীয়া মানুহৰ চহৰীয়া ঠাইত কোম্পেনীটো তই চাকৰি কৰিব পাৰিবি। আৰু সেইখন ঘৰলৈ বিয়া হোৱাৰ পিছততো চাকৰি কৰিবলৈ কোনো প্ৰয়োজনেই নাই। মা, দেউতা, আপোনালোকৰ কথা শুনি মই বিয়াত মান্তি হৈছোঁ। কিন্তু এটা কথা আপোনালোকে মোক ক'ব লাগিব যে মোৰ বিয়াত আপোনালোকে এটোপালো চকু পানী নুলিয়াই। এইবোৰ কেনেকুৱা কথা মাজনী? যিজনী বিয়া দি ঘৰখনৰ পৰা উলিয়াই দিম, চকু পানী এটোপা কিয় নোলাব বাৰু? নাই, মই আপোনালোকক কান্দি থকা দেখিব নোৱাৰো। মই আপোনালোকে কান্দি থকা সহ্য কৰিব নোৱাৰো। গতিকে আপোনালোকে যদি মোক কথা দিব পাৰে যে মই দেখাকৈ আপোনালোকে নাকান্দো বুলি, তেতিয়া মই এই বিয়াত বহিম। আৰে আপোনালোকে আনন্দহে কৰিব লাগিব। যদি ইমান ধনী ঘৰৰ মানুহলৈ বিয়া দি আপোনালোকে হীৰা এটুকুৰা পাইছো বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে হাঁহি হাঁহি মোক বিয়া দিব পাৰিব লাগিব, কান্দিব নোৱাৰিব। হ'ব দে মাজনী, আমি কথা দিছো, তোৰ বিয়া তোৰ দেউতা আৰু মই কেতিয়াও নাকান্দো। মাজনী, তই সুখে থাক। তোৰ সুখৰ বাহিৰে আমাক একো নালাগে। দেউতা, শুনিছো মাক দেউতাকে সন্তানৰ সুখ বিচাৰে। সন্তানৰ সুখতকৈ বেছি আন একো নিবিচাৰে। সেইবাবে আপোনালোকে চাই দিয়া ল'ৰাজনৰ লগত বিয়া হৈ সেয়া আপোনালোকৰ আশীৰ্বাদ বুলি জীৱনটো সুখেৰে থকাৰ চেষ্টা কৰিম। মাজনী, আমাক যিদৰে মা দেউতা বুলি মৰম কৰিছ, শ্ৰদ্ধা কৰিছ, ঠিক সেইদৰে বিয়া হৈ যোৱা ঘৰখনতো তোৰ শহু শাহুৰক মা দেউতাৰ দৰে শ্ৰদ্ধা ভক্তি কৰিবি, মৰম চেনেহ কৰিবি। হীৰক, তোমাৰ বিয়াখন কালি সুন্দৰকৈ পাৰ হৈ গ'ল। হীৰক, তোমাৰ প্ৰথমৰ পত্নীয়ে সন্তান দিব পৰা নাই বাবে আমি তোমালৈ গাঁৱৰ দুখীয়া ঘৰৰ এজনী ছোৱালী বিয়া পাতি আনি দিছোঁ। কিন্তু মনত ৰাখিবা, যেতিয়ালৈকে তাই গৰ্ভৱতী নহয়, তেতিয়ালৈকে যাতে তাই নাজানে তুমি বিবাহিত আৰু তোমাৰ এগৰাকী পত্নীও আছে, যাক তুমি বিবাহ বিচ্ছেদ দিয়া নাই। মা, নিজাক মই বহুত ভাল পাওঁ আৰু নিজাক ভাল পাই বিয়া পাতি আনিছিলো। কিন্তু আমাৰ সন্তান নাই। আজিকালিৰ আধুনিক পদ্ধতিৰে সন্তান আনিব বিচাৰিছো, সেইটো তোমালোকে মানি ল'ব বিচৰা নাই।
সেইবাবে তোমালোকে মোৰ কথা নুশুনি মোৰ দ্বিতীয় বিবাহ কৰাই দিব বিচাৰিলা আৰু তোমালোকৰ কথা মানি ময়ো বিয়া পাতিলো। কিন্তু মা, নিজাৰ লগত জানো অন্যায় কৰা নাই? নিজাক মাকৰ ঘৰলৈ আজিতকৈ এসপ্তাহৰ আগতে পঠাই দিলো। আৰু সেই মই এতিয়া বিয়া পতা নতুন গৰাকী প্ৰেগনেণ্ট নোহোৱালৈকে বোলে তাইক ঘৰলৈ আনিব নোৱাৰিম, তাই নিজাৰ কথা জানিব নোৱাৰিব। এয়া মা, নিজাৰ লগত আমি অন্যায় কৰিছো। একো অন্যায় কৰা নাই। নিজাই যেতিয়া এইখন ঘৰৰ বাবে একো ভাল কৰিব নোৱাৰে, তেন্তে তাই এইকেইদিন অলপ কষ্টত থকাটো কোনো ডাঙৰ কথা নহয়। তাইতো একো কষ্টত নাই, তাই নিজৰ মাকৰ ঘৰতহে আছে। মোক এইখন ঘৰত নাতি বা নাতিনী লাগে। এইখন ঘৰত এই বংশৰ উত্তৰাধিকাৰী লাগে। নিজাই সেইটো দিব নোৱাৰিলে, সেইবাবে মই গাঁৱৰ পৰা দীপালীক বিয়া পাতি আনিছোঁ তোমালৈ। কিন্তু দীপালীৰ মাক দেউতাককে আদি কৰি তোমালোকৰ প্ৰথমৰ বিয়াৰ কথা আন কোনেও নাজানে, বৰঞ্চ দীপালীয়েও নাজানে। আৰু দীপালীয়ে এই কথা তেতিয়ালৈকে জানিব নোৱাৰিব যেতিয়ালৈকে তাই সন্তান সম্ভৱান নহয়। মা, মই নিজাৰ লগত অন্যায় কেনেকৈ কৰোঁ? মই ৰূপালীক কেনেকৈ পত্নী হিচাপে গ্ৰহণ কৰোঁ মা? তোমাক তুলি তালি আমি উপযুক্ত কৰিলোঁ। নিজেই চলিব পৰাকৈ তুমি এতিয়া সক্ষম। তুমি এটা ভাল চাকৰি কৰি আছা আৰু সেইখিনি তুমি আমাৰ বাবে কৰিব পাৰিছা। এতিয়া তুমি তোমাৰ মা দেউতাৰ সপোন পূৰ কৰিবৰ বাবে সেইখিনিও কৰিব নোৱাৰা? মা, ময়ো মানুহ হয়, মোৰ লগত এনেকুৱা কিয় কৰিছা? মই নিজাক ভাল পাওঁ। নিজা থকাৰ পিছতো মই কিয় দীপালীক পত্নী হিচাপে গ্ৰহণ কৰিব লাগে? তোমালোকক এই বংশৰ উত্তৰাধিকাৰী লাগে, তোমালোকক নাতি বা নাতিনী লাগে, হয়নে? মই কৈছোৱেচোন, আজিকালি বহুত পদ্ধতি আছে, বৈজ্ঞানিক পদ্ধতিৰে আমি সন্তান আনিব পাৰোঁ মা। সেয়া আমাৰ সন্তানেই হ'ব। সেইবোৰ পদ্ধতিত মোৰ বিশ্বাস নাই। সেইবোৰ পদ্ধতিয়ে সন্তান জন্ম হ'লেও মোৰ বিশ্বাস নহ'ব যে সেয়া আমাৰেই খুন, আমাৰেই দেশ বা আমাৰেই বংশৰ সন্তান। গতিকে মই যি সিদ্ধান্ত ল'লোঁ তোমাৰ দ্বিতীয় বিবাহৰ, সেয়াটো হৈ গ'ল। এতিয়া মোৰ কথা ৰাখা আৰু অতি সোনকালে যাতে মই ভাল খবৰটো পাওঁ তাৰ খিয়াল ৰাখিবা। হ'ব মা, মই সেইটোৱে কৰিম বাৰু। কিন্তু মা, নিজাক একো বেয়া ব্যৱহাৰ কৰিব নোৱাৰিবা। নিজা এইখন ঘৰলৈ আহিলেও তাইক কেতিয়াও কথা শুনাব নোৱাৰিবা এই দীপালীৰ সন্মুখত। দীপালীৰ সন্মুখত মানে নিজৰ সতিনীৰ সন্মুখত যদি তাই অপমানিত হয়, বৰ কষ্ট পাব মা। হ'ব হ'ব, তুমি নিজাৰ কথা চিন্তা কৰিব নালাগে। নিজা আমাৰ পৰ্যায়ৰ মানুহ, মানে তাইৰ ঘৰৰ লগত আমাৰ ঘৰৰ ষ্টেটাছ মিলি থাকে। তাইৰ লগত মই একো বেয়া ব্যৱহাৰ নকৰোঁ। কিন্তু এই দৰিদ্ৰজনীক এইখন ঘৰলৈ আনিবলগীয়া হ'ল একমাত্ৰ নিজাৰ কাৰণেই। সেই কথাটো তুমিও পাহৰি নাযাবা। নিজাই আমাক সন্তান দিব নোৱাৰিলে বাবেই সেই দৰিদ্ৰ ঘৰৰ ছোৱালীজনী এইখন ঘৰলৈ বোৱাৰী কৰি আনিছোঁ। হ'ব মা, মই এতিয়া যাওঁ। হ'ব, মোৰ কথাটো মনত ৰাখিবা। ঠিক আছে। আপুনি আহিলে হ'বলা। মই আকৌ ভাবিছিলোঁ আপুনি ইমান দেৰি কিয় বা অহা নাই। দীপালী, মই আহিলোঁ। দীপালী, তোমাক মই আজি এটা কথা সুধোনে? হয়, সোধকচোন। দীপালী, তুমি এই বিয়াৰ বাবে কিয় সন্মতি জনালা? তোমাৰ এই বিয়াত একো আপত্তি নাছিল নে? আছিলে। আপোনাৰ লগত বিয়াত বহাত মোৰ আপত্তি আছিল। মই বিচৰা নাছিলোঁ চহৰৰ ধনী ঘৰৰ ল'ৰালৈ বিয়া হোৱাৰ। কিন্তু মোৰ মা দেউতাই আশা কৰিছিল, মোৰ মা দেউতাই বিচাৰিছিল যে সেই বিয়াখন হ'ব লাগে। মা দেউতাই আপোনালোকৰ লগত মোৰ বিয়া সিদ্ধান্ত কৰি সেইটো ভাবিছে যে মা দেউতাই বোলে হাতত হীৰা এটুকুৰা পালে। হ'ব, মা দেউতাৰ সপোন পূৰ কৰিম বুলি মই আপোনালৈ বিয়া হৈ আহিলোঁ। পিছে আপুনি মোক এই কথাটো কিয় সুধিলে? নাই, এনেই সুধিলোঁ। আপোনাৰ বাৰু কিবা আপত্তি আছিল নেকি মোৰ লগত বিয়াত বহাত? আছিলে দীপালী, মোৰো আপত্তি আছিলে। ময়ো মা দেউতাৰ কথা ৰাখিহে তোমাৰ লগত বিয়াত বহিছোঁ। কি? হয় দীপালী, কিন্তু এতিয়া সেইবোৰ বাদ দিয়া। এতিয়া এইটোৱে ভাবি লোৱা যে মই তোমাৰ স্বামী আৰু তুমি মোৰ পত্নী। হয়, মইতো এতিয়া সেইটোৱে ভাবিছোঁ। এতিয়া কি, কালি হোমক সাক্ষী কৰি বিয়া হোৱাৰ পিছৰ পৰা মই সেইটোৱে ভাবিছোঁ, আপোনাক স্বামী হিচাপে গ্ৰহণ কৰিছোঁ। দীপালী, তুমি ইমানো মোক ভাল নাপাবা। এদিন যদি তুমি মোক হেৰুৱাব লগা হয়, তেতিয়া তুমি বহুত কষ্ট পাবা। মই নিবিচাৰোঁ যে তুমি মোক অত্যাধিক ভাল পোৱা। নিজক পাহৰি মোক ভাল নাপাবা। এইদৰে কিয় কৈছে আপুনি? আপুনি মোৰ স্বামী, আৰু স্বামীক ৰক্ষা কৰি ৰাখিবৰ বাবে, ভালেৰে ৰাখিবৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা সদায় মই জনাম।
আপুনি ভালেৰে থাকিব। কেতিয়াও আপুনি মোৰ পৰা আঁতৰ নহয়, সেইখিনি বিশ্বাস মোৰ আছে। ভগৱানে মোৰ স্বামীক মোৰ পৰা কেতিয়াও আঁতৰাই নিনিয়ে। যি দেখিছো তোমাৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। হয়, ভগৱানৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ভালেই, ভগৱানক বিশ্বাস কৰিব লাগে। হীৰক আৰু দীপালীৰ বিয়া হোৱাৰ আজি 3 মাহ পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে মই সিহঁতৰ কোনো ভাল খবৰ এটা পোৱা নাইকিয়া। কি হ'ল, এই পৰাও একো ভাল খবৰ নাপাম নেকি? আনফালে নিজা, তাই মাকৰ ঘৰৰ পৰা এইখন ঘৰলৈ কেতিয়া আহোঁ লাগিছে। সদায় ফোন কৰি আছে মোলৈ। তাই নাম্বাৰটো ব্লকহে কৰিব লাগিব। আৰে এইফালে যদি ভাল খবৰ এটা পালোহেঁতেন, তেতিয়া তাইক এইখন ঘৰলৈ মাতিয়ে দিলোহেঁতেন। কিন্তু খবৰটো নোপোৱাকৈ যদি নিজাক এইখন ঘৰলৈ মাতি দিওঁ, তেতিয়াহ'লে এই কান্দি কাটি ঘৰলৈ গুচি যাব আৰু মোৰ নাতি বা নাতিনী পোৱাৰ বা বংশৰ উত্তৰাধিকাৰী পোৱাত সপোন হৈয়ে ৰ'ব। মা, বোৱাৰী তুমি? মা, আপোনাক এটা ভাল খবৰ দিবলৈ আছে। ভাল খবৰ? কি ভাল খবৰ? মা, মানে আপুনি আইতা হ'বলৈ ওলাইছে আৰু এখেত দেউতা, মই মা হ'বলৈ ওলাইছোঁ। তাকে ক'লানে তুমি? হে ভগৱান, মই এতিয়া কথাটো ভাবিছিলোঁহে, বোলো বিয়াৰ 3 মাহ হ'ল, এতিয়ালৈকে ভাল খবৰটো কিয় পোৱা নাইকিয়া। আজি মোতকৈ আনন্দ কোনেও পোৱা নাই হয়তো আজি মোতকৈ সুখী মানুহ কোনো নাই। বৰ ভাল খবৰ শুনালা আইজনী, বৰ ভাল খবৰ শুনালা। তুমিহে মোৰ প্ৰকৃত বোৱাৰী, তুমিহে মোৰ বোৱাৰী। মা, এই খবৰটোৱে আপোনাক ইমান আনন্দিত কৰিছে। সেই খবৰটো পাই যে আপুনি ইমান আনন্দিত হ'ব, মই কল্পনাই কৰিব পৰা নাছিলোঁ। আনন্দিত নকৰিব কেলে? আজি কিমান বছৰৰ পৰা এই খবৰটোৰ বাবে বাট চাই আছিলোঁ। হীৰক আৰু নিজাৰ বিয়া হোৱা 5 বছৰ হৈ গ'ল, তথাপিতো এতিয়ালৈকে সেইখিনি সুখ নিজায়ে দিব নোৱাৰিলে। এতিয়া তুমি দিছা। হীৰক আৰু নিজাৰ বিয়াৰ 5 বছৰ হৈ গ'ল, নিজায়ে এই সুখ দিব নোৱাৰিলে মানে কি? মই এয়া বুজি পোৱা নাই মা। সেয়া আপুনি কি কৈছে? মই ঠিকেই কৈছোঁ। নিজা হৈছে হীৰকৰ প্ৰথমৰ পত্নী। হীৰকৰ প্ৰথমৰ পত্নীয়ে এই বংশৰ উত্তৰাধিকাৰী দিব নোৱাৰাৰ বাবে আমি তোমাক এইখন ঘৰলৈ বিয়া পাতি আনিছোঁ। তুমি হীৰকৰ 2য় পত্নী। তোমাৰ আৰু হীৰকৰ মাজত 2য় বিবাহ হৈছে। কি? মা, এই কথা আপোনালোকে আজিলৈকে আমাক কোৱা নাই কিয়? মোৰ মা দেউতাই জানেনে এই বিষয়ে? নাই, নাজানে। তোমাৰ মা দেউতা আৰু তোমাক কাকোৱে এই বিষয়ে আগতে কোৱা নাছিলোঁ। আজি যেতিয়া তুমি ভাল খবৰটো দিলা, এতিয়া কৈছোঁ। আৰে, যদি মই আগতীয়াকৈয়ে এই কথা ক'লোহেঁতেন, তুমি জানো এই বিয়াত সন্মতি জনালাহেঁতেন? কেতিয়াও নজনালাহেঁতেন। আৰু তোমাৰ মা দেউতায়ো এজনী অনা ল'ৰালৈ তোমাক কেতিয়াও বিয়া নিদিলেহেঁতেন। তোমালোক দুখীয়া হ'লেও তোমালোকৰ মা দেউতাৰ মৰম আছে। আৰু পত্নী বিবাহ বিচ্ছেদ হ'লেও বেলেগ কথা, পত্নী থকাৰ পিছত কিয় বিয়া দিব? সেইবাবেহে সেই কথা কোৱা নহ'লে। এয়া আপোনালোকে আমাৰ লগত অন্যায় কৰিলে মা, এয়া ভাল নকৰিলে। আপুনি কৈছে যে প্ৰথমৰ পত্নীক বিবাহ বিচ্ছেদ দিয়া নাই, তেন্তে তেওঁ আছে ক'ত? এই 3 মাহেচোন মই একো গম পোৱা নাই। এই 3 মাহে তোমাক গম পাবলৈ দিয়া হোৱাই নাছিল, কাৰণ তাইক মাকৰ ঘৰত থৈ দিয়া আছিল। নিজাক বিবাহ বিচ্ছেদ দিবলৈ বিচৰা নাই হীৰকে, কাৰণ হীৰকে নিজাক ভাল পাই বিয়া পাতি আনিছিল। সিহঁতৰ মাজত সঁচা ভালপোৱা আছে, সেইবাবে ইটোৱে সিটোক এৰি থাকিব নোৱাৰে। আৰু আমাকো বংশৰ উত্তৰাধিকাৰী লাগে, সেয়ে এইখিনি আমিয়েই প্লেন বনালোঁ। এয়া আপোনালোকে একেবাৰে বেয়া কৰিলে। আপোনালোকে দুজনী ছোৱালীৰ জীৱনৰ লগত খেল খেলিলে। এজনী ছোৱালীক বিয়া পাতি আনিলে, সন্তান দিব নোৱাৰাৰ বাবেই আপোনালোকে সেইজনী ছোৱালীৰ বিবাহ বিচ্ছেদ নিদিয়াকৈ মোক বিয়া পাতি আনিলে। মইতো এটা অবৈধ সম্পৰ্কৰ বান্ধোনত বান্ধ খাই আছোঁ। প্ৰথম বিবাহৰ যেতিয়া বিবাহ বিচ্ছেদ নহয়, পুনৰ 2য় বিবাহ কৰাটো অবৈধ হয়। সেয়া আইনে স্বীকৃতি নিদিয়ে। আৰু আপুনি কালিলৈ যদি মোক সেই প্ৰথমৰ পত্নীগৰাকীয়ে এইখন ঘৰৰ পৰা যা বুলি কয়, মইতো গুচি যাব লাগিব। এয়া আপোনালোকে কি কৰিলে?
এয়া একো নহয় অ', তুমি চিন্তা নকৰিবা। তাই তোমাক এইখন ঘৰৰ পৰা পঠিয়াব নোৱাৰে, নপঠিয়াই। তুমি এইখন ঘৰতে থাকিবা। আৰু কথা হ'ল, তুমি ভাবিছা যদি কেতিয়াবা পঠিয়াই দিয়ে, পঠিয়াই দিলেও তুমি নিজে চলিব পৰাকৈ তোমাক আমি ঢেৰ টকা দি পঠিয়াম। তুমি মাথো সন্তানটো জন্ম দি তাক ডাঙৰ কৰি থৈ যোৱা, যাতে সি নিজে চলিব পৰা কৰি থৈ যোৱা। মা, এগৰাকী মাকৰ বাবে সন্তানক এৰি যোৱাটো ইমান সহজ নহয়। মই কি সন্তান জন্ম দি সন্তান এৰি থৈ যাব লাগিব? নাই মা, মই এয়া কৰিব নোৱাৰো। আৰে কি কৰিবা তেতিয়াহ'লে তুমি? তোমাৰ নিচিনা দুখীয়া ঘৰৰ ছোৱালী এজনীক এইখন ঘৰত বোৱাৰী হিচাপে আমি আঁকোৱালি লৈছোঁ, সেইটোৱে বহুত বুলি ভাবা। নহ'লে ইমান দৰিদ্ৰ ঘৰৰ এজনী ছোৱালী আমাৰ ঘৰৰ বোৱাৰী হোৱাৰ যোগ্যতাই নাই। মা, হ'ব পাৰোঁ দুখীয়া ঘৰৰ, কিন্তু আমাৰ স্বাভিমান আছে। মা, মই এই সন্তান জন্ম নিদিওঁ। মই এই সন্তান পৃথিৱীলৈ আহিবলৈ নিদিওঁ। দীপালি, মা, আপুনি মোক কেইচৰ মাৰে মাৰক, মই মোৰ সিদ্ধান্তৰ পৰা আঁতৰি নাযাওঁ। মা, মোৰ লগত অন্যায় হোৱাৰ দৰে মই মোৰ সন্তানৰ লগত অন্যায় হ'বলৈ নিদিওঁ। মোৰ সন্তানৰ পৰা মাকক কাঢ়ি লৈ যাব কোনোবাই, সেয়া মই হ'বলৈ নিদিওঁ। দীপালি, এইজনী দেখিছোঁ বহুত সাহস হৈছে। ময়ো চাওঁ কেনেকৈনো তাই মোৰ বংশৰ উত্তৰাধিকাৰীক সেই পৃথিৱীলৈ নানে, কেনেকৈনো তাই এই সন্তান জন্ম নিদিয়ে ময়ো চাই ল'ম তাইক। দীপালীয়ে সেই সন্তান জন্মও দিব লাগিব আৰু সেই সন্তানৰ দায়িত্বও ল'ব লাগিব, যেতিয়ালৈকে সন্তানে গাখীৰ খাই থাকে, মাকৰ গাখীৰ খাই থাকিব পাৰে, মানে 2 বছৰ বয়সলৈকে। তাৰপিছত দীপালীক এইখন ঘৰত এনেও নাৰাখোঁ মই। সেনেকুৱা এজনী দৰিদ্ৰ ছোৱালী এইখন ঘৰত মই কিয় ৰাখিম? সেই দৰিদ্ৰ মানুহৰ লগত মিতিৰ কৰি একেলগে উঠা বহা কৰাৰ মোৰ কোনো ইচ্ছা নাই। নিজা, তুমি অলপ দীপালীক বুজাবা যে তাই এই সন্তান জন্ম দিবই লাগিব। মোৰ মা আৰু দেউতাৰ সপোনৰ কথা আছে। মা আৰু দেউতাই আশা কৰিছে সেই বংশৰ উত্তৰাধিকাৰী লাগে। তাইক এটা বন্দিত্বৰ জীৱন দিয়া হৈছে। ৰুমৰ ভিতৰতে আবদ্ধ কৰি তাতে খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে। মায়ে কৈছে আল্ট্ৰাচাউণ্ড কৰিবৰ বাবেও ঘৰতে সকলোবোৰ সা সুবিধা কৰি দিব, ডক্তৰ ইনভাইট কৰিব। সপ্তাহে সপ্তাহে ডক্তৰ আহি আমাৰ ঘৰত যাবহি। তাইক তুমি বুজাবা যে তাই এই সন্তান জন্ম দিবই লাগিব। শুনাচোন, তাইক তোমালোকে মাক দেউতাকৰ লগত কথা পাতিবলৈ দিছানে নাই? পাতিছে। তাই মাক দেউতাকৰ লগত কথা পাতোতে মোৰ মা লগতে থাকে, যাতে তাই একো বেয়া কথা পাতিব নোৱাৰে বা এই ঘৰৰ কথা একো ক'ব নোৱাৰে। তোমালোকে বেয়া কৰিছা। তাইক কিয় তেনেকৈ শাস্তি দিছা বাৰু? তোমালোকক সন্তান লাগে সেই বুলিয়ে বাৰু তাইৰ লগত এনেকুৱা কৰিব লাগেনে? মই বিয়াৰ আগতেই কৈছিলোঁ যে মাহঁতে যি কৰিছে কৰিছে, তুমি সঁচাবোৰ কৈ দিবা যে তুমি বিবাহিত। কিন্তু তোমালোকে সেইবোৰ নকৰিলা। সেই গাঁৱলীয়া দুখীয়া ঘৰৰ ছোৱালীজনীৰ জীৱনক লৈ কিয় খেলা কৰিছা তোমালোকে কৈছা তাইক সন্তান জন্ম দিয়াৰ 2 বছৰৰ পিছত এইখন ঘৰৰ পৰা পঠিয়াই দিবা এসোপামান টকা দি। সেয়ে জানো শুদ্ধ? এগৰাকী মাকে নিজৰ সন্তানক ইমান ডাঙৰ কৰি এৰি থৈ যোৱাটো সহজ জানো? নিজা, তুমি এইবোৰ কথাত নোসোমাবা। মায়ে মিছাতে তোমাক কথা শুনাব, আৰু তোমাক কথা শুনালে তুমি কান্দিলে মোৰ সহ্য নহয়। জানানে হীৰক, তোমাক সঁচা ভাল পাওঁ বাবেই মই তোমাৰ দ্বিতীয় বিবাহৰো অনুমতি দিলোঁ। আৰু তোমাক সঁচা ভাল পাওঁ বাবেই তুমি দীপালীৰ সন্তানৰ পিতৃ হোৱাটো মই বাধা দিয়া নাই। কিন্তু দীপালীক এইখন ঘৰৰ পৰা উলিয়াই পঠিওৱাত মই বাধা দিম। দীপালীয়ে সন্মান এনে এইখন ঘৰত থাকিবলৈ পাব লাগিব। কিন্তু মই দুগৰাকী পত্নীৰ লগত কেনেকৈ থাকোঁ? মোৰ মাহঁতে এইখন ঘৰত 2জনী বোৱাৰী। নাই, এইবোৰ নহ'ব। চোৱা, সেই দীপালী গুচি গ'লে সন্তানৰ মাক তুমি হ'বা। মই তাক সংস্কাৰ দি ডাঙৰ কৰিম। 2 বছৰ বয়সৰ সেই সন্তানটোৰ পিছলৈ মনত নাথাকে যে তাৰ মাক বেলেগ আছিল। তুমি কথাবোৰ বুজিবলৈ চেষ্টা কৰা নিজা। এইখন ঘৰৰ আন মানুহৰ দৰে তোমাকো একেই বুলি মই ভবা নাছিলোঁ হীৰক। মই তোমাক ভাল পাওঁ, তোমাৰ লগত থাকিম এইখন ঘৰত, মই নাযাওঁ এইখন ঘৰৰ পৰা। কিন্তু তুমি দীপালীকো সেই সন্মানেৰে সেই মৰমেৰে এইখন ঘৰত ৰাখিব লাগিব, কাৰণ হোমক সাক্ষী কৰি তুমি দীপালীক বিয়া পাতি আনিছা। কিন্তু মোৰ মা দেউতাই এইখন ঘৰত 2জনী বোৱাৰী নাৰাখে। মোক সন্তান জন্ম হোৱাৰ পিছতেই 2 বছৰৰ পিছত মই দীপালীক এইখন ঘৰৰ পৰা পঠিয়াই দিম, আৰু মই সেই সন্তানৰ দায়িত্ব ল'ম। চুপ থাকা হীৰক, তোমালোক সঁচাই স্বাৰ্থপৰ। তোমালোক সকলোবোৰ স্বাৰ্থপৰ।
মা পাপা তুমি সকলো স্বাৰ্থপৰ নিজৰ স্বাৰ্থৰ বাহিৰে আন একো নেদেখা নিজৰ স্বাৰ্থৰ বাবে এজনী দুখীয়া ঘৰৰ ছোৱালীক এইখন ঘৰলৈ বোৱাৰী কৰি আনি তাই জীৱন ধ্বংস কৰি পেলাইছা তোমালোকে আমি একো তাই জীৱন ধ্বংস কৰা নাই বৰঞ্চ তাই অভাৱী জীৱনটোৰ পৰা আমি উদ্ধাৰহে কৰিছো আৰু তাই এইখন ঘৰৰ পৰা যোৱাৰ বাবে তাইক বহুত টকা দিয়া হ'ব টকায়ে সকলোবোৰ নহয় হীৰক সেই কথা মনত ৰাখিবা যে টকায়ে সৰ্বোচ্চ নহয় মা তহঁতলৈ মোৰ বৰকৈ মনত পৰিছে মই বৰ কষ্টত আছো মই এটা বন্দিত্বৰ জীৱন জীয়াইছো মা তহঁতে চাগে ভাবিছ তহঁতৰ মাজনী মা হ'বলৈ ওলাইছে বৰ আনন্দৰ কথা কিন্তু এয়া আনন্দৰ কথা নহয় মা দীপালী আপুনি কোন হয় মই নিজা ময়েই হীৰকৰ প্ৰথমৰ পত্নী আপুনি মোক ক্ষমা কৰি দিব মই জনা নাছিলোঁ আপোনাৰ স্বামী বুলি মই যদি জানিলোহেঁতেন হীৰক আপোনাৰ স্বামী বুলি মই কেতিয়াও বিয়া নহ'লোহেঁতেন তুমি কিয় তেনেকৈ কৈছা মই সকলোবোৰ জানো যে তুমি নাজানা যে মই হীৰকৰ পত্নী আছোঁ অৰ্থাৎ হীৰক বিবাহিত বাইদেউ মই নাজানো সঁচা কিন্তু আপুনিতো জানিছিল আপুনি কিয় এজনী ছোৱালীৰ জীৱন ধ্বংস হ'বলৈ দিব পাৰিলে আপুনি কথাবোৰ জানি বুজি কিয় মোক এইখন ঘৰলৈ বোৱাৰী কৰি আনিবলৈ অনুমতি দিলে আপুনি কথাবোৰ জানিও কিয় মোৰ জীৱনটো ধ্বংস হ'বলৈ দিলে এগৰাকী নাৰী হৈ আন এগৰাকী নাৰীৰ বাবে এনেকুৱা বেয়া কৰিব পাৰেনে মই দুখীয়া ঘৰৰ ছোৱালী কিন্তু মই কাৰো ওচৰত বিক্ৰী হ'ব নিবিচাৰোঁ মোৰ মা দেউতাই টকাৰ বাবে মোক কাৰো ওচৰত বিক্ৰী নকৰে এতিয়াতো মই সন্তান জন্ম দিয়া মেচিনৰ দৰেই হ'লোঁ সন্তান জন্ম দি 2 বছৰ ডাঙৰ কৰি সেই ঘৰৰ পৰা গুচি যাব লাগিব কোনে কৈছে তোমাক এইখন ঘৰৰ পৰা গুচি যাবলৈ নালাগে তুমি এইখন ঘৰৰ পৰা গুচি যাবলৈ আৰু শুনা মই জানিছিলোঁ হয় কিন্তু মোৰ ওচৰত উপায় নাছিল আমাৰ শাহু মা নিজৰ সিদ্ধান্তই সিদ্ধান্ত বুলি ভাবে আৰু শাহু মাৰ প্ৰতিটো কথা মোৰ স্বামী হীৰকে শুনে মানে আমাৰ স্বামী হীৰকে গতিকে মইতো সন্তান জন্ম দিব পৰা নাছিলোঁ আৰু হীৰকৰ মাক দেউতাকক সন্তান লাগে বংশৰ উত্তৰাধিকাৰী লাগে মই হীৰকক বহুত ভাল পাওঁ সেয়ে হীৰকক এৰি দিব বিচৰা নাছিলোঁ আৰু সেইবাবে মই এই বিয়াৰ বাবে মান্তি হৈছিলোঁ কিন্তু মোক বিশ্বাস কৰা দীপালী মই এইটো জনা নাছিলোঁ যে তোমাক সন্তান জন্ম দিবলৈহে এইখন ঘৰলৈ আনিব সন্তান হোৱাৰ পিছত তোমাক এইখন ঘৰৰ পৰা পঠিয়াই দিব এইবোৰ কথা মই একেবাৰে জনা নাছিলোঁ কিন্তু এতিয়াতো জানিলে যে এইখন ঘৰৰ মানুহে মোৰ লগত কি প্লেন বনালে তুমি দুখ নকৰিবা মোক বাইদেউ বুলি সম্বোধন কৰিছা আৰু বাইদেউৰ ওপৰত বিশ্বাস ৰাখিব পৰা নাই তাৰ মানে আপুনি কি ক'ব বিচাৰিছে মই এইটো ক'ব বিচাৰিছোঁ যে তুমি মোৰ কথাবোৰ বিশ্বাস কৰা তুমি এইখন ঘৰৰ পৰা যাবলগীয়া পৰিস্থিতিৰ কেতিয়াও সন্মুখীন নহয় তুমি এইখন ঘৰতে থাকিবা হীৰকৰ পত্নী হৈ আৰু আপুনি ময়ো থাকিম কি আমি দুয়োজনী মিলিজুলি থাকিব নোৱাৰিম নেকি এইখন ঘৰত পাৰিম কিন্তু নাই মই এইখন ঘৰত সদায় এজনী অবৈধ পত্নী হৈ থাকিব লাগিব নাইবা এইখন ঘৰত মই নাই নালাগে বাইদেউ মই আপোনাৰ কথাও বিশ্বাস কৰিব নোৱাৰোঁ আপুনিওতো চহৰীয়া ধনীঘৰৰ ছোৱালীহে মই আপোনাৰ কথা কেনেকৈ বিশ্বাস কৰোঁ মই গাঁৱৰ তেনেই সহজ সৰল দুখীয়া ঘৰৰ ছোৱালীও চলাহী কথাত আৰু মই ভুল নাযাওঁ তুমি ঠিকেই কৈছা তোমাৰ চহৰীয়া ধনী মানুহৰ ওপৰত বিশ্বাস নাইকিয়া হোৱাটো স্বাভাৱিক কথা কিন্তু তুমি দুখীয়া ঘৰৰ ছোৱালী হ'লা বুলিও তোমাক জানো একেজন ঈশ্বৰে আমাৰ দৰে সজা নাছিল আমাক যিদৰে একেজন ঈশ্বৰেই সাজিছিল ঠিক সেইদৰে তোমাকো আমাক সজা ঈশ্বৰেই সাজিছিল শুনা তুমি এইখন ঘৰতে মোৰ সতিনী হৈ থাকিবা মই তোমাৰ সতিনী তুমি মোৰ সতিনী কিন্তু আমি সতিনীৰ দৰে নহয় বাই ভনীৰ দৰে থাকিম কিন্তু শাহু মায়ে এয়া কেতিয়াও মানি নলয় শাহু মা আৰু হীৰকে মোক এইখন ঘৰত নাৰাখে এতিয়াই যোৱাচোন মই এই সন্তান জন্ম নিদিওঁ বুলি গলত বলবস্তি মোক কি কৰিছে বন্দিত্বৰ জীৱন দিছে চিন্তা নকৰিবা তুমি অলপো চিন্তা নকৰিবা মই আছোঁ নহয়
বাইদেউ, আপুনিতো চহৰীয়া মানুহ, আপুনিতো ধনী ঘৰৰ মানুহ, আপুনি কিয় এওঁলোকতকৈ পৃথক? সেইটো মই নাজানো। হয়তো মোক মোৰ মা দেউতাই এনেকুৱা সংস্কাৰেই দিছিল, মই যেনেকুৱা। সেইবাবে মই তোমাক দুখত থকা যাব নোৱাৰোঁ। মই এইখন ঘৰৰ বোৱাৰী, এয়া মোৰ শহু শাহুৰ, কিন্তু মোৰ মা দেউতাইতো মোক সংস্কাৰ দিছিল। মই মোৰ মা দেউতাই দিয়া সংস্কাৰখিনি কেনেকৈ ভৰিৰে মুচি পেলাওঁ? মোৰ মা দেউতাই ধন টকা সা সম্পত্তিতকৈ আগত সম্পৰ্কৰ মূল্য বুজিছিল, সম্পৰ্কবোৰক ৰাখিছিল, মানুহৰ দুখ কষ্ট আৱেগ আদৰ এইবোৰক মূল্য দিছিল, আৰু আমাকো সেইদৰেই শিকায়। সঁচাকৈ আপোনাৰ মা দেউতা ভগৱানৰ তুল্য। সঁচাকৈ আপুনিও মহান। আপোনাৰ নিচিনা এজনী বোৱাৰী সন্তানৰ বাবে অত্যাচাৰ কৰাটোহে শুনি বৰ দুখ পাইছোঁ। জানানে, হীৰক আৰু মই মা আৰু দেউতাক বহুবাৰ ৰিকুৱেষ্ট কৰিছিলোঁ যে আমি আজিকালি পদ্ধতিৰে সন্তান জন্ম দিওঁ। আমি ডক্তৰৰ লগত কথা পাতি IVF কৰি লওঁ, নাইবা বেলেগ পদ্ধতিৰে হ'লেও আমাৰ সন্তান আনো এই পৃথিৱীলৈ। কিন্তু নামানিলে। এতিয়া সেইবোৰ বাদ দিয়া। এতিয়া হীৰক আৰু তোমাৰ সন্তানেই হ'ব এই বংশৰ উত্তৰাধিকাৰী, আৰু সেই সন্তানকে ময়ো মাকৰ মৰম দি তুলিম। আপোনাক অশেষ ধন্যবাদ। কিন্তু শাহু মা আৰু দেউতা বা হীৰকে এই কথা কেতিয়াও মানি নলয়। সেইবোৰ চিন্তা তুমি মোৰ ওপৰত এৰি দিয়া। তুমি এতিয়া জিৰণি লোৱা, মই আহিছোঁ। হ'ব বাইদেউ। এই বাইদেউগৰাকীয়ে কৈ যোৱা কথাবোৰ সঁচা নে মিছা? মা দেউতা আৰু হীৰকৰ দৰে চলাহী কথা কোৱা নাইতো? নাই, মই যে কি কথাবোৰ ভাবিছোঁ, সকলো মানুহকে সন্দেহত লোৱাটো উচিত নহয়। তেওঁ কম কষ্ট পাইছেনে নিজৰ ভালপোৱা জনক, নিজৰ স্বামীক বেলেগৰ লগত সংসাৰ পাতিবলৈ দি? সঁচা, এইখন ঘৰৰ মানুহে মানুহৰ মৰম চেনেহ আৱেগ অনুভূতি সেইবোৰৰ গুৰুত্বই নিদিয়ে। কেৱল নিজৰ স্বাৰ্থ ৰাখিব বিচাৰে, নিজৰ স্বাৰ্থ পূৰ কৰিব বিচাৰে। তোমালোকৰ কথাবোৰত মই কেতিয়াও সন্মতি জনাব নোৱাৰোঁ। এজনী দৰিদ্ৰ ঘৰৰ ছোৱালী এইখন ঘৰত বোৱাৰী হিচাপে থাকিব আৰু নোৱাৰিব। গোটেই জীৱনৰ বাবে এইখন ঘৰত বোৱাৰী হিচাপে তাইক গ্ৰহণ কৰা নহ'ব। মা এনেকৈ কিয় কৈছে? সেই দৰিদ্ৰ ঘৰৰ ছোৱালীজনীয়ে আপোনালোকৰ ঘৰত, সেইখন ঘৰত এই বংশৰ উত্তৰাধিকাৰী দিবলৈ ওলাইছে। তাই যদি সেইটো কাম কৰিব পাৰে, তেন্তে তাই এইখন ঘৰত থাকিব নোৱাৰে কিয় মা? চুপ থাকা নিজা। কথাবোৰ তুমি দকৈ ভাবা। তোমাৰ বাবে বেয়া হ'ব যদি এইখন ঘৰত দীপালি থাকে। তুমি নিজৰ কথা নাভাবা কিয়? মা, মই নিজৰ কথাই ভাবিছোঁ। মোৰ সুখৰ কথা ভাবি মই বেলেগ এজনী ছোৱালীক যদি দুখত পেলাওঁ, মই কেতিয়াও সুখত থাকিব নোৱাৰিম মা। সেইবাবে মই ভাবিছোঁ সেইখন ঘৰত মই আৰু দীপালি একেলগে থাকিম, হীৰকৰ পত্নী হয়। আমি দুয়োজনী সতিনী নহয়, বাই ভনীৰ দৰে থাকিম। আপুনি এইটো ভয় কৰিছে হয়নে, যে আমাৰ দুজনীৰ মাজত কাজিয়া লাগিব আৰু ঘৰখনত অশান্তি হ'ব? মা, আপোনাক কথা দিছোঁ, তেনেকুৱা পৰিস্থিতি নাহে। যদিও কেতিয়াবা আহে বুলি আহি যায়, তেতিয়া মই এইখন ঘৰ ত্যাগ কৰিম, কিন্তু আপোনালোকক অশান্তিত নাৰাখোঁ। নিজা, তুমি কথাবোৰ ভাবাচোন। আৰে, দীপালি এইখন ঘৰত থাকিলে ভাল নহ'ব, আৰু সকলোৱে মোক হাঁহিব দুজনী ৱাইফৰ স্বামী বুলি। হীৰক, মাহঁতৰ দৰে তোমাৰ ভাৱধাৰাবোৰ মিল ৰাখিব মই নিবিচাৰোঁ। আৰে, তুমি এজনী ছোৱালীক বিয়া পাতি আনিছা, হয় কোনেও নাজানে এই বিয়াখনৰ বিষয়ে, কিন্তু সেই ছোৱালীজনীৰ গাঁওখনত জানে, সেই ছোৱালীজনীৰ অঞ্চলত জানে যে চহৰীয়া ধনী ঘৰৰ ল'ৰা এজনে তাইক বিয়া পাতি লৈ গৈছে। এতিয়া যদি তাইক তুমি এইখন ঘৰৰ পৰা পঠাই দিয়া, তাইতো নিজৰ মাকৰ ঘৰতে থাকিবগৈ লাগিব। তাই গাঁৱত সমালোচিত হ'ব, আৰু তাইৰ বাবে দৰা নোলাব। তোমালোক ল'ৰাবোৰৰ বাবে দ্বিতীয় বিবাহ কৰিবলৈ ছোৱালী পাই যোৱা, কিন্তু এজনী ছোৱালীৰ বাবে দ্বিতীয় বিবাহ কৰিবলৈ ল'ৰা এজন পাবলৈ বহুত ভাবিব লাগে। তুমি এনেকৈ তাইৰ জীৱন ধ্বংস কৰিব নোৱাৰা, আৰু এটা সন্তানক নিজৰ মাকৰ পৰা আঁতৰ কৰিব তুমি একেবাৰে নোৱাৰা। আৰে, মই বিচাৰিছোঁ সেই সন্তানে তোমাক মা বুলি মাতক। মাতিব মোক মা বুলি, নিশ্চয় মোক সেই সন্তানে ডাঙৰ মা বুলিয়ে মাতিব, কিন্তু তাক অন্ধকাৰতো ৰাখিব নোৱাৰোঁ। সি এদিন নহয় এদিন জানিব, সেই সন্তানটোৱে জানিব যে মই তাৰ প্ৰকৃত মাক নহয়। তেতিয়া আমাৰ ঘৰলৈ নাতি আহিল, আমাৰ হীৰকৰ পুত্ৰ সন্তান হৈছে। গতিকে সেই সন্তানৰ দায়িত্ব লোৱা নিজা, নাকি এই দীপালীক এইখন ঘৰত ৰখাৰ চিন্তা কৰা। মা,
এই কথাটো কিয় আপুনি পাহৰি গৈছে যে দীপালীয়ে সেই সন্তানৰ মাক? মোৰ লগত তৰ্ক নকৰিবা নিজা। এজনী দৰিদ্ৰ ঘৰৰ ছোৱালী এইখন ঘৰত থাকিব নোৱাৰে। দৰিদ্ৰ ঘৰৰ ছোৱালী এজনীক মই এইখন ঘৰত বোৱাৰী হিচাপে স্বীকৃতি দিব নোৱাৰোঁ। ছ'চাইটিৰ মানুহে সন্তানটো তোমাৰ বুলিয়েই ভাবিছে, গতিকে সেইটোৱে ভাবি থাকক। মা, সেই দৰিদ্ৰ ঘৰৰ ছোৱালীজনীয়ে আপোনাক বংশৰ উত্তৰাধিকাৰী দিয়াত আপোনাৰ কোনো আপত্তি নাছিল, কিন্তু এতিয়া তাইক এইখন ঘৰত ৰখাতহে আপোনাৰ আপত্তি আছে। বোৱাৰী বুলি স্বীকৃতি দিয়াতহে আপোনাৰ আপত্তি আছে। কিন্তু মা, আপোনাৰ আপত্তি থাকিলেও মই অসত্যৰে জীৱন জিনিব নিবিচাৰোঁ। মই সত্যত থকা মানুহ। হয়, মই আপোনালোকক বংশৰ উত্তৰাধিকাৰী দিব নোৱাৰিলোঁ, কিন্তু মা, মোৰ লগততো আপোনালোকে একো অন্যায় হ'বলৈ দিয়া নাই। মই হীৰকক ভাল পাওঁ আৰু হীৰকেও মোক ভাল পায় বাবে আপোনাৰ সন্তানৰ সুখত মোক আপোনালোকে এইখন ঘৰত ৰাখিছে। কিন্তু সেই সন্তানটোৰ সুখত, মানে হীৰকৰ সন্তানটোৰ সুখত দীপালীক এইখন ঘৰত ৰাখিবলৈ মান্তি হওক, নহ'লে মই পুলিচৰ সহায় ল'ম। নিজা, তুমি এইবোৰ কি কৈছা? মই ঠিকেই কৈছোঁ হীৰক। মনত ৰাখিবা, যদি দীপালীয়ে এইখন ঘৰত বোৱাৰী হিচাপে থকাৰ অধিকাৰ নাপায়, তেন্তে মই পুলিচৰ সহায় লৈ তাইক সেই অধিকাৰ দিম। অ' মা, কথাবোৰ পুলিচৰ ওচৰলৈ গ'লে বৰ ডাঙৰ কথা হ'ব, মিডিয়াত ওলাব। মা, মোৰ মান সন্মানখিনি হানি নকৰিবা আৰু প্লিজ মানি লোৱা যে দীপালী এইখন ঘৰতে বোৱাৰী হৈ থাকক। বাবা, তই দুজনী পত্নীৰ স্বামী হৈ থাকিব লাগিব। মোৰ আপত্তি নাই মা, দীপালীৰ লগত অন্যায় হোৱাটো ময়ো বিচৰা নাই। পুলিচৰ ওচৰলৈ কথাবোৰ গুচি গ'লে মিডিয়াত ওলাব, আৰু মিডিয়াত ওলোৱাৰ লগতে আমাৰ ঘৰৰ বদনাম যাব, আমাৰ সন্মান যাব। গতিকে তোৰো যদি কোনো আপত্তি নাই দীপালী এইখন ঘৰত থকাত, তেন্তে মোৰো আপত্তি নাই। মা, আমি আপত্তি কৰিলেও নিজাই এইখন ঘৰত দীপালীক ৰাখিবই, আৰু যদি আমি ৰাখিবলৈ নিদিওঁ তাই পুলিচৰ সহায় ল'ম বুলি কৈছে। কথাটো বহুত বেয়ালৈ যাব মা। হ'ব দে, নিজাক কৈ দেগে যে দীপালীক এইখন ঘৰত থাকিবলৈ আমি অনুমতি দিছোঁ। হ'ব মা। বাইদেউ, আপোনাৰ বাবেই মই এইখন ঘৰত থাকিবলৈ অনুমতি পালোঁ, আৰু এতিয়া মই মোৰ সন্তানটোৰ লগত, মানে আমাৰ সন্তানটোৰ লগত সুখী আছোঁ। বাইদেউ, এই সন্তানটো কেৱল মোৰ নহয়, বা এখেত আৰু মোৰ নহয়, আপোনাৰো সন্তান। তাৰ এতিয়া 4 বছৰ হ'ল। সি আমাৰ দুয়োজনীকে মা বুলি মাতে। তাৰ মাত সাৰতে আমাৰ ভাল লাগে। সদায় যাতে আমি সেইদৰেই সুখী থাকিব পাৰোঁ। নিশ্চয়, আমি সদায় সুখী থাকিম। হীৰক, তুমি আৰু তোমাৰ মায়ে কৈছিলা নহয় যে আমি মিলি জুলি নাথাকিম বুলি। দেখিছা, আজি 4টা বছৰ কিমান ধুনীয়াকৈ মিলি জুলি আছোঁ। আগলৈকো এনেদৰেই থাকিম। তুমি ঠিকেই কৈছিলা নিজা। তোমালোকৰ মাজৰ মৰম চেনেহখিনি সঁচাকৈ সমাজৰ বাবে এক আদৰ্শ। সকলোবোৰ সতিনীৰ মাজতেই যাতে এনেকুৱা মৰম চেনেহ থাকে। আমি এটা সুখী পৰিয়াল হৈ জীয়াই আছোঁ এতিয়া। হয়।